নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা ৰাখিছোঁ সকলো নিশ্চয় নিজৰ নিজৰ বাসগৃহত ভালে আছে। গুৱাহাটীৰ পৰা দাদা বৌহঁত অহাৰ কাৰণে তেওঁলোকক ফুৰাবলৈ লৈ আহিলোঁ। গণেশ ঘাটলৈ আহিছিলোঁ। তাৰ গণেশ ঘাটৰ গেটৰ সন্মুখত কেইখনমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ। লগতে গণেশ মন্দিৰো আমি দৰ্শন কৰিলোঁ। আপোনালোকে নিশ্চয় গণেশ মন্দিৰ তেজপুৰত থকাসকলে দেখিছে। এয়া গণেশ মন্দিৰ। লগতে সেয়া অলপমান খোজকাঢ়ি পৰিৱেশৰ মজা ল'লোঁ দেই। ইমান ভাল লাগিছে, বতৰটো বহুত ভাল। লগতে এক্টিভিটি পাৰ্কলৈও আহিলোঁ আমি। তাতে অকণ দাদাৰ ছোৱালীয়ে খেলিলে। লগতে ক'ল পাৰ্কৰ দিশে আহি আছোঁ। ক'ল পাৰ্কৰ সন্মুখৰ দৃশ্য। ফুচকাটো সকলোৰে প্ৰিয় নহয় জানো বাৰু। সেই ফুচকাও খালোঁ আমি লগতে গোটেইকেইজনীয়ে মিলি পেলাই। আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। পুনৰ নতুন ভিডিঅ' লৈ আহিম। আজিলৈ আহিছোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল।